শাৰীৰিক ঘনিষ্ঠতাৰ এই 6টা উপকাৰ আপুনি জানেনে? শাৰীৰিক ঘনিষ্ঠতাৰ সময়ত শৰীৰত এণ্ডৰফিন হৰমন নিৰ্গত হয়, যিয়ে মেজাজ বৃদ্ধিত সহায় কৰে। শাৰীৰিক ঘনিষ্ঠতাৰ বাবে মানসিক চাপৰ সময়ত বৃদ্ধি পোৱা ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি। হস্তমৈথুন কৰিলেও আপুনি মানসিক চাপমুক্ত হৈ থাকিব পাৰে, যাৰ ফলত আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। আপোনাৰ মেজাজ উন্নত কৰাৰ আটাইতকৈ সহজ উপায় হ'ল আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব লাগে। ইয়াৰ অৰ্থ হ'ল শাৰীৰিক ঘনিষ্ঠতা প্ৰতিটো বিষৰ ঔষধ। কেঞ্চাৰ আৰু হাৰ্ট এটেকৰ আশংকাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হওক বা মানসিক চাপৰ পৰা হাত সাৰিবলৈ হওক, ছালখনক ডেকা কৰি ৰাখিবলৈ হওক, আটাইতকৈ যাদুকৰী সমাধান হ'ল শাৰীৰিক ঘনিষ্ঠতা। বহু গৱেষণা আৰু গৱেষণাৰ মতে শাৰীৰিক ঘনিষ্ঠতা কেৱল এক মহান ব্যায়াম নহয়, ই আপোনাক বহুতো গুৰুতৰ ৰোগৰ পৰাও ৰক্ষা কৰিব পাৰে। জানি লওক এই 5টা কাৰণ কি, যিবোৰ প্ৰতিজন দম্পতীয়ে জানিব লাগিব। পোনপ্ৰথমতে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখক। আমেৰিকান জাৰ্নেল অৱ কাৰ্ডিঅলজিত প্ৰকাশিত এক গৱেষণাৰ মতে সপ্তাহত দুবাৰকৈ শাৰীৰিক ঘনিষ্ঠতা স্থাপন কৰা লোকসকলে মাহত মাত্ৰ এবাৰ শাৰীৰিক ঘনিষ্ঠতা স্থাপন কৰা লোকসকলতকৈ ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ আশংকাৰ পৰা অধিক সুৰক্ষিত হয়। শাৰীৰিক ঘনিষ্ঠতাৰ সময়ত গড়ে পুৰুষে মিনিটত 4 কেলৰি জ্বলায়, আনহাতে মহিলাই 3 কেলৰি জ্বলায়। ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ যৌন কাৰ্যকলাপৰ আধা ঘণ্টাত আপুনি ট্ৰেডমিলত দৌৰাতকৈও অধিক কেলৰি জ্বলায়, সেয়াও মজাৰ সৈতে। গতিকে এতিয়া আপুনি নিশ্চয় বুজি পাইছে যে শাৰীৰিক ঘনিষ্ঠতা আপোনাৰ হৃদয়ৰ বাবে কেনেকৈ এক ডাঙৰ ব্যায়াম হয়। দ্বিতীয়তে বিষটো আঁতৰাই পেলায়। কেলিফৰ্ণিয়াত কৰা এক অধ্যয়নত প্ৰমাণিত হৈছে যে বিষৰ সময়ত যদি আপুনি আপোনাৰ সংগীৰ ৰোমান্টিক ফটো দেখুৱায় বা কোনো সুদৰ্শন অচিনাকি মানুহক চায়, তেন্তে বিষৰ পৰা বহুত সকাহ পোৱা যায়। আনহাতে পিৰিয়ডৰ সময়ত হোৱা বিষৰ পৰা সকাহ পাবলৈ যদি সেই সময়ছোৱাত শাৰীৰিক ঘনিষ্ঠতা স্থাপন কৰা হয়, তেন্তে বিষটোৱে বহুত সকাহ পায়। যৌন অৰ্গাজমে বিষনাশকৰ দৰে কাম কৰে। তৃতীয়তে ৰক্তচাপ কমাই মানসিক চাপ আঁতৰাই ৰাখক। শাৰীৰিক ঘনিষ্ঠতাৰ সময়ত শৰীৰত এণ্ডৰফিন হৰমন নিৰ্গত হয়, যিয়ে মেজাজ বৃদ্ধিত সহায় কৰে। শাৰীৰিক ঘনিষ্ঠতাৰ বাবে মানসিক চাপৰ সময়ত বৃদ্ধি পোৱা ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি। হস্তমৈথুন কৰিলেও আপুনি মানসিক চাপমুক্ত হৈ থাকিব পাৰে, যাৰ ফলত আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। চতুৰ্থতে শান্তিৰে শুব। অৰ্গাজমত উপনীত হোৱাৰ পিছত শৰীৰত প্ৰলেক্টিন হৰমন নিঃসৰণ হয়, যাৰ ফলত অতি ভাল টোপনি যায়। যদি আপুনি কেতিয়াবা আপোনাৰ সংগীক যৌন কাৰ্যকলাপৰ পিছত শান্তিপূৰ্ণ টোপনিত পৰা দেখিছে, তেন্তে বুজি লওক যে শাৰীৰিক ঘনিষ্ঠতাই সঁচাকৈয়ে ভাল টোপনি আনে। পঞ্চমতে ছালখন জিলিকি উঠক। কেৱল স্বাস্থ্যসন্মত খাদ্য খোৱা আৰু ব্যায়াম কৰিলেই নহয়, শাৰীৰিক ঘনিষ্ঠতাইও ইয়াক ডাঙৰ ভূমিকা পালন কৰে। হয়, যি দম্পতীয়ে শাৰীৰিক ঘনিষ্ঠতাৰ সময়ত অৰ্গাজমত উপনীত হয়, তেওঁলোকৰ শৰীৰত তেজৰ সোঁতৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত মুখখনলৈ জিলিকি উঠে। ই মানসিক চাপ দূৰ কৰে আৰু মেজাজ উন্নত কৰে। ষষ্ঠতে মেজাজ সুখী হ'লে সম্পৰ্কটো সুদৃঢ় হৈ থাকে। স্বাস্থ্যসন্মত শাৰীৰিক ঘনিষ্ঠতাৰ ফলত শৰীৰত নিউৰ'ট্ৰান্সমিটাৰ নিৰ্গত হয়, যাৰ ফলত আপোনাৰ মেজাজ উন্নত হয়। ৰাসায়নিক পদাৰ্থ আৰু হৰমন এৰি দিলে সুস্থ শাৰীৰিক ঘনিষ্ঠতাই আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলে। আপোনাৰ বিবাহিত জীৱনটোক অধিক সুখী আৰু ৰোমাঞ্চকৰ কৰি তুলিবলৈ নিশ্চিতভাৱে এটা সুস্থ যৌন জীৱন উপভোগ কৰক। ধন্যবাদ। আজিৰ ভিডিঅ'টোৰ পৰা যদি কিবা এটা জানিব পাৰিলে, কিবা এটা শিকিব পাৰিলে, তেনেহ'লে কমেণ্ট কৰি জনাব। ভাল পালে এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।